দেখিছেনে বেটা আজি ৰাতিপুৱাই মানে মৰ্নিং স্কুলত যাব ওলাইছে যেহেতুকে আজি 15 আগষ্ট উপলক্ষে এইফালে মই থব আহি আছোঁ বেটা দেখিছেনে কি ৰ'দ দিছে উপায় নাই যেহেতুকে আহিবতো লাগিবই পালন কৰিব লাগিব এইটোৰ কাৰণে এইফালে দেখিছেনে বেটা আহি স্কুল পাই গ'ল মানে তলত থৈ যাম তাক মই এনেকৈ স্কুলত গতাই দি মই গুচি আহিলোঁ আহিয়ে মানে আজি পৰীক্ষাৰ বহি দিছে বহিকেইটা লৈ আহিলোঁ ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ সি কেনেকুৱা ৰিজাল্ট কৰিছে মই ভাবিছোঁ বহুত বেছি বেয়া হ'ব বাপেক আৰু মই কিন্তু ইমান বেছি বেয়া হোৱা নাই যেহেতুকে অলপ জানেই বাৰু ইমানো নাজানা নহয় তথাপিতো মানে বহুত খং ৰাখটো বেছি জানিছে বাৰু যিখিনি পাব লাগে পাইছে তাতে কি পাব তথাপিতো টিউশ্যন দিছোঁ মই গমেই পাই আপোনালোকে মই টিউশ্যন আনা নিয়া কৰি থাকোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান জনাই দিওঁ সিও কিমানখিনি আগবাঢ়িছে ইফালে দেখিছেনে বহুত মানে ভাল নম্বৰে পাইছে তথাপিতো ইমানো ভাল হোৱা নাই মানে যিখিনি লিখিছে মই সেইখিনি দেখাই দিছোঁ দেখিছে মানে ঘৰত ইমান মনোযোগ নিদিয়ে পঢ়াটো এইটোৰ কাৰণে মানে নহ'লে আৰু পাৰিলোঁ কিন্তু এইবাৰে বেছি সময় নপঢ়ে আধা ঘণ্টা 20 মিনিট সিমানে পঢ়ে কেতিয়াবা পঢ়ে যদি মাৰপিট কৰোঁ বা বেয়াকৈ কওঁ তেতিয়া মানে কান্দি পঢ়ি থাকে বা পঢ়াওঁ গতিকে ইমান মনোযোগ নিদিয়ে সেইকাৰণে যিখিনি পাৰিছে সেইখিনিয়ে বহুত যথেষ্ট যিহেতুকে সি এবাৰ প্ৰথম পৰীক্ষা দিছে ইফালে দেখিছেনে সেইখিনি ভাল নম্বৰে পাইছে বাৰু তাৰপিছত আপোনালোককো দেখাই দিলোঁ আজিলৈ বাই